অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত শিৱসাগৰবাসীয়ে সদায় প্ৰেৰণ কৰিব বিচাৰিছো যে অসমীয়াৰ তেজৰ ধমনীত প্ৰবাহিত হৈ থকা জুবিন নামৰ ৰক্তকণিকাক কাৰণ কাৰোবাৰ ৰাজনীতি কৰিবলৈ দেৰি হ'ব পাৰে কিন্তু আমি অসমীয়া জাতিয়ে সদায় এইবিলাক সুবিধা দিব নোৱাৰো তেওঁ দিব লাগিব নাই এপা ফুল হলো আমি দিবলৈ পাব লাগিব জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আজি শিৱসাগৰবাসীয়ে শিৱসাগৰৰ দলুমুখ চাৰিআলিৰ পৰা এই মুহূৰ্তত উলিওৱা হৈছে এটি মৌন সমদল মই সেই দৃশ্য দেখুৱাম হেজাৰ হেজাৰ জুবিন অনুৰাগী ওলাই আহিছে মই দেখুৱাইছোঁ ইয়াৰ পূৰ্বে জুবিন দা অমৰ হওক এক বন্তি প্ৰজ্বলন কাৰ্যসূচী হয় অমৰ হওক শব্দটো মাটিৰ চাকিৰে উজ্বলাই তোলা হয় আৰু তাৰ পিছত শিৱসাগৰ চহৰত এনেধৰণেই সকলো ওলাই আহিছে জুবিন অনুৰাগীসকল মই ইয়াত শ্ৰদ্ধা আছে শ্ৰদ্ধাৰ কাষত আহিম আজি শিৱসাগৰবাসী ৰাইজে মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ইতিমধ্যে বন্তি প্ৰজ্বলন কৰাৰ অন্তত শিৱসাগৰ নগৰত এটা মৌন সমদল আমি বাহিৰ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ মৰমৰ শিল্পীগৰাকী তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন যে নাই জুবিন গাৰ্গ যে নাই জাতিয়ে এতিয়াও মানি ল'ব পৰা নাই আমি নিৰ্বাক নিস্তব্ধ জাতিৰ স্পন্দন জাতিৰ কণ্ঠ জুবিন গাৰ্গৰ মৃত্যুত আমি অতিশয় মৰ্মাহত জুবিন দা আমাৰ মাজত নাইকিয়া হৈ গ'ল এই কথাটো জাতিয়ে মানি ল'ব পৰা নাই তেওঁ আছিল জাতিৰ স্পন্দন তেওঁ আছিল হিয়াৰ আমঠু আৰু তেখেতৰ বৰ্তমানত জাতিয়ে কেনেকৈ জীয়াই থাকিব তাক লৈ চিন্তা হৈ পৰিছে আৰু আমি বহুখিনি চিন্তিত হৈ আছোঁ আৰু তেখেতৰ বিদেহী আত্মাই স্বৰ্গত স্থান পাওক তাৰ কাৰণে আজি আমি সকলোৱে একেলগে মৌন সমদল আমি আয়োজন কৰিছোঁ কি কম এই মুহূৰ্তত ক'বলৈ কোনো ভাষা নাই জুবিন সমগ্ৰ অসমে এজন ব্যক্তিক হেৰুৱালে যি ব্যক্তিজনৰ কাৰণে গোটেই সমগ্ৰ আৰু 10 বছৰৰ পিছত ভাবিব জুবিন গাৰ্গ প্ৰকৃততে কি আছিল বডি বিল্ডিং ক্ষেত্ৰত যি ধৰণে জুবিন গাৰ্গে আহি সহায় কৰিছিলে ফিটনেছ ইণ্ডাষ্ট্ৰীৰ কাৰণে খুব ভাবিছিলে জুবিন সকলোৰে লগতে মিলি গৈছিলে সেইকাৰণে জুবিন গাৰ্গ সদায় হৃদয়ত থাকিব হৃদয়ৰ আমঠুৰ কাৰণে মাত্ৰ এটা অনুৰোধ কৰোঁ জুবিন গাৰ্গক যিটো ষ্টেজ শ্ব' বনিব এইটো কিন্তু AC ভিতৰত বনিলে মই বেছি ভাল পাওঁ যিটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড তেনেকুৱা এটা অডিটৰিয়াম বনাই যোৰহাটতে হ'ব লাগে মই নিজৰ জন্মভূমিত হ'ব লাগে মই অনুৰোধ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় জুবিনদাৰ মৃত্যুত ৰহস্যৰ সৃষ্টি হৈছে তদন্তৰ দাবী তুলিছে অভিয়াছলি কাৰণ জুবিন গাৰ্গ এজন অসুখীয়া মানুহক বাহিৰত দি গীত পৰিৱেশন কিয় ক'বলৈ দিছিলে শ্যাম কানু মহন্তই তাৰ দায়িত্ব কিয় নল'লে এই সিদ্ধাৰ্থৰ যিটো মেনেজাৰ আছিলে সেই মেনেজাৰৰ দায়িত্ব কিয় নল'লে তাৰ এনকুৱাৰী আমাক লাগিব অসমৰ ৰাইজক আবহাওয়া মহিলা নহ'ব অসমৰ ৰাইজে এটা সম্পদ হেৰুৱাইছে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ গতিকে জুবিন গাৰ্গক হেৰুৱাই ৰাইজ মৰ্মাহত এই ক্ষেত্ৰত কোনোবাই ৰাজনীতি কৰিলে নহ'ব গতিকে আমি যিটো বিচাৰিছোঁ যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব লাগে যিজনে বেপাৰৰ কাৰণে তেওঁ ব্যৱহাৰ কৰে তেখেতক এৰেষ্ট কৰিব লাগে জেল হাজতলৈ প্ৰেৰণ কৰিলে নহ'লে অসম উত্তপ্ত হ'ব এইটো 100%। আমি কাকো নেমানো আমি জুবিন দাক জানো জুবিন দা আমাৰ আৰু জুবিন দা আমাৰ হৈ ৰ'ব হয় এয়া মই দেখুৱাইছোঁ যে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সমান্তৰালকৈ এই যি জুবিনদাৰ দেহাৱসানৰ লৈ যি ৰহস্যৰ সৃষ্টি হৈছে তাক লৈ উচিত তদন্তৰ দাবী কৰিছে শিৱসাগৰ ৰাইজে মই দেখুৱাইছোঁ হাতে হাতে যি মোবাইলৰ টৰ্চ জ্বলাই এনেধৰণে মৌন সমদল এই মুহূৰ্তত উলিয়াইছে হেজাৰ হেজাৰ জুবিনদাৰ অনুৰাগী ওলাই আহিছে ৰাজপথলৈ জুবিনদাৰ প্ৰতি জনাইছে শ্ৰদ্ধাঞ্জলি মই দেখুৱাইছোঁ ঐতিহাসিক শিৱসাগৰ চহৰৰ দৃশ্য চহৰৰ আজি দলুমুখ চাৰিআলিত পুৱাৰে পৰা ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু সন্ধিয়া জুবিন দা অমৰ হওক শীৰ্ষক বাক্য মাটিৰ চাকিৰ জ্বলাই পোহৰাই তোলা হয় আৰু তাৰ পিছত এনেধৰণে উলিওৱা হৈছে এই সমদল মই দেখুৱাইছোঁ ইয়াৰ মাজতে মই ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু সকলো ওলাই আহিছে এই মুহূৰ্তত এইটো ক'ৰ পৰা আহিছে ক'বলৈ ভাষা নাই আৰু ভাষা নাই একো ক'ব নোৱাৰো বহুত বেয়া লাগিছে হয় দেখিছে আচলতে সকলোৰে চকুলো নিগৰি আহিছে জুবিনদাৰ কাৰণে এইসকল আচলতে জুবিনদাৰ গানে মোহাচন্ন কৰি ৰাখিছিলে কেইবা দশক ধৰি আৰু
জুবিনদাৰ মহাপ্ৰয়াণত এনেধৰণে হেজাৰ হেজাৰ অনুৰাগী আজি ওলাই আহিছে তেওঁৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে তেওঁৰ প্ৰতি জনাইছে শ্ৰদ্ধাঞ্জলি আৰু সমান্তৰালকৈ যি আচলতে যেনেধৰণে জুবিনদাৰ শেষ নিশ্বাস ত্যাগ কৰিলে যি ৰহস্যৰ সৃষ্টি হৈছে তাৰ উচিত তদন্তৰ দাবী তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ